নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোৰ বি সেহে অলপমান জট আছে। ওকে, আমি এইটো ভিডিঅ'ৰ 7 নম্বৰটো শেষৰটো প্ৰশ্ন বুলি ভাবিম। শেষৰটো প্ৰশ্ন বুলি ভাবিম নহয়, 7 নম্বৰ পিছত আমি আগবাঢ়ি নাযাওঁ। ঠিক আছে, আমি এটা এটাকে ল'ম। আমাক কি কৈছে? এ সমান বি পূৰণ কিউ প্লাছ আৰ সত্য হ'বৰ বাবে তলৰ প্ৰতিটো ক্ষেত্ৰত মান উলিওৱা। ইয়াত এ বি কিউ আৰ আমি আগতে কৈ আহিছো। ওকে, আমি আগতে কৈ আহিছো মানে তোমালোকে আগতেই পাইছ। ইয়াতে আমাৰ এ মানে কি হয়? ভাজ্য, হয়নে? মানে সূত্ৰটো আমাৰ যেটো আছিলে ভাজ্য সমান কি আছিলে? ভাজক পূৰণ ভাগফল তাৰপিছত যোগ ভাগশেষ। ভাগশেষৰ আৰু এটা নাম আছে বা, ইয়াৰ নাম কি হয়? বাকী। ঠিক আছে, তো ইয়াতে আমাৰ সত্য হ'বৰ কাৰণে প্ৰতিটো ক্ষেত্ৰত মান উলিওৱা। ইয়াত এ বি কিউ আৰ আমি কি আগতে কৈ আছো। তো ভাজ্য মানে ইয়াতে কি পালো? আমি এ পালো, নে ভাজক মানে বি পালো, পূৰণ ভাগফল মানে কিউ পালো, আৰু যোগ ভাগশেষ বা বাকী মানে কি পালো? আৰ পালো। গোটেইকেইটা তো প্ৰতিটো ক্ষেত্ৰতে মান উলিয়াব দিছে। এনেকুৱাকে আমি যদি মান উলিয়াব লাগে, এই 1 নম্বৰটো লৈ আহো 195 ডিভাইডেড বাই 7। হৈ গ'ল এইখিনি। ইয়াতে আমি যদি হৰণ কৰো, হৰণ কৰি এনেকৈও কৰিব পাৰো। ইয়াক 195 ডিভাইডেড বাই 7, ঠিক আছে, বা 195 হৰণ 7 আমি এনেকৈও কৰিব পাৰো। তোমাৰ এইটো সুবিধা হয় না এইটো সুবিধা হয়, তোমালোকে নিজে কৰিব পাৰো। 95 ডিভাইডেড বাই কিমান আছে? 7। 7 2 গুণে 14, নামিব কিমান? 5। তাৰপিছত ইয়াতে 55, 7 7 গুণ 49, নামিব কিমান? 6। 15 গ'লে 6। তেনেহ'লে আমি ইয়াতে এৰ মান পালো কিমান, বিৰ মান পালো কিমান? আমি এইটো যদি চাওঁ, ইয়াতে আমি এ বি চিৰ মান কি পাইছো? এতেকে এৰ মান পালো আমি 195, বিৰ মান পালো আমি 7, চি নহয়, এইটো কিউ, হয়নে? কিউৰ মান পালো আমি 27, আৰু আৰৰ মান পালো আমি 6। আমি এইখিনি পালো। এতিয়া 2 নম্বৰ। 2 নম্বৰত আমাক কি কোৱা আছে? 4965 আৰু 33। 4965 ডিভাইডেড বাই 33। আমি যদি ইয়াক কৰিব যাওঁ, তেতিয়াহ'লে প্ৰতিটোৰ ক্ষেত্ৰত সেই মান উলিয়াব দিছিলে, তো আমি এইটোৱে কৰিম। 4965 33। এতিয়া আমি যদি 33 2 গুণেও বেছি হৈ যায়, 33 1 যা 33। 33 কি কৰিম? প্ৰথমতে ইয়াক হৰণ কৰিম 4965। প্ৰথমতে আমি 4965ক যদি 4965ক যদি আমি 3ৰে হৰণ কৰো, যাবনে? চাই লওঁ। 3 1 গুণে 3, 3 6 গুণে 18, 1 থাকিল 5 গুণে 15, 1 থাকিল 3 5 গুণে 15, যায়, কাটা যায়। যদি কাটা যায়, তেতিয়াহ'লে আমি ইয়াক কৰিব পাৰো 3ৰে আগতে হৰণ কৰি দিওঁ। তেনেহ'লে এইটো কি কৰিম? 4965 ইয়াক 33 থাকিলে 3ৰে হৰণ কৰি দিলে
3 কাটিলে ইয়াক 11 বাৰ পাম। 3 ইয়াক কাটিলে 4 কাটিলে 3 1 গুণে 3 1 থাকিব 19 হ'ব। 3 6 গুণে 18 1 থাকিব 16 তাতে আহিলে 15 হ'ব। 3 5 গুণে 15 1 থাকিব 3 5 গুণে 15। তো ইয়াতে যদি এতিয়া 11ৰে চাওঁ আমি কাটিবৰ কাৰণে 11ৰে নাযায়। তো 11ৰে আমি হৰণ কৰি চাব লাগে 1655। ইয়াক যদি আমি 11ৰে হৰণ কৰোঁ 11 1 গুণে 11 নামিব কিমান 5 ইয়াতে 5 55 11 5 গুণে 55 নামিব ইয়াতে 5 পাওঁ 11 1 গুণে 11 নামিল কিমান দুটা নামিব ন এইটোত 5 নামিল। তো ইয়াতে দুটা আছে দুটাই নামি আহিব তো 5 5 যদি এইটো নামে আমি ইয়াতে কি কৰিব পাৰো এতিয়া 11ৰ লগত কি দিব পাৰো 11ৰ লগত যদি আমি 50 দিওঁ 50 তেনেহ'লে ইয়াতে আমাৰ কি আহিব 50 তেনেহ'লে 550 আহিব নামিব কিমান ইয়াতে 5 150ৰ লগত যদি মই 11 পূৰণ কৰোঁ 150 পূৰণ 11 যোগ 5 আহিছে তেনেহ'লে ইয়াতে আমি কি পাম এইটো বস্তু আনিলো ইয়াতে আমি এতিয়া কি পালো এইটোৰ মান a এইটোৰ মান হ'ব b এইটোৰ মান হ'ব q এইটোৰ মান হ'ব r a b q r আমি সেইখিনি লিখিব পাৰো তলত লিখি দিম এতেকে এর মান কি পালো 1655 বিৰ মান পালো আমি কিমান 11 কিউৰ মান পালো আমি 150 আৰু আৰৰ মান পালো আমি 5 33ৰে কৰিলেও তুমি এনেকুৱাকে পাবা মাত্ৰ এ আৰু বিৰ মানটো সলনি হ'ব বেলেগ একো নহয় আৰৰ মান 5 থাকিব হৈছে তাৰপিছত আমি আহো 33ৰে কৰিলেও হ'ব কথা নাই তুমি 33ৰে কৰা এটা কৰিলে বহুত ডাঙৰ হৈছে ন সেইকাৰণে কৰা হোৱা নাই যদি আমি কৰো চোৱা 33ৰে যদি কৰো 4965 ইয়াক আমি কি কৰিব পাৰো 33 1 গুণে 33 হয়নে নামিব কিমান এইটো হ'ব 16 ইয়াতে 65 নামিব 5 নামিলে 33 50 বাৰ দিব পাৰো যদি আমি 50 বাৰ দিওঁ 33ৰ লগত যদি আমি 50 পূৰণ কৰো কিমান পাম চাওঁ 5 9 15 5 হাত থাকিলে 0 থাকিবই 5 9 15 5 হাত থাকিলে 5 9 15 কে 16 1650 ইয়াতে আমি এইটো দিলো নামিল কিমান 5 তো আমি এইটোৱে কৰিব পাৰো যদি তোমালোকে কৰিব বিচাৰো এইখিনিও কৰি দিব পাৰো ঠিক আছে তো এইখিনি কৰিলেও হ'ব এনেকুৱা আৰৰ মান কি আহিছে এ আৰু বিৰ মানটোৱে বেলেগ বেলেগ আছে বাকীখিনি কিউ আৰু আৰৰ মান একেই আছে ঠিক আছে তো ইয়াতে আমি এতিয়া কি কৰিব পাৰো এইখিনি বস্তু ৰবা মই ইয়াতে এইখিনি বস্তু সাল সলনি কৰি দিলে বেছি ভাল হ'ব ন
যদি এইখিনি বস্তু মই সাল সলনি কৰি দিওঁ, ইয়াতে যদি থৈ দিওঁ, তেতিয়াহ'লে আমাৰ এইখিনিৰ দ্বাৰাই কাম হয়। ইয়াৰে তুমি যি কৰো, মানে দুটাৰ যিকোনো এটা কৰিলেও হ'ব, এনচাৰ একেই আছে, মাত্ৰ খালি এ আৰু বিৰ মানটো সলনি হৈছে। ইয়াতে মই এ আৰু বিৰ মানটো সলাই দিম, কি আছে, ইয়াতে কি লিখিম, 4965, আৰু ইয়াতে লিখিম 33, হৈ গ'ল। নি আছিলে সলনি কৰিবলগীয়া। তাৰপিছতে কি কোৱা আছে, 7629, 7629 কিমান নম্বৰ, 3 নম্বৰ, 7629 আৰু 100ৰে হৰণ কৰিছে। ছেভেন ছিক্স টু নাইন হৰণ 100। তেনেহ'লে ইয়াতে আমি যদি 100ৰে হৰণ কৰোঁ 7629, তেনেহ'লে 76 1 গুণে 76 হ'ব, তাৰমানে কি হ'ব, 1 2 3, তো হৈ যাব, সৰি ইয়াতে 76 হ'ব, তেনেহ'লে 6 শূন্য, কি নামিব এইটো, 29 নামিব, তেনেহ'লে এইটো এতেকে এর মান 7629, বিৰ মান 100, তাৰপিছত কিউৰ মান 76, আৰৰ মান হ'ব 29। এইখিনি আছিলে ইয়াতে। 4 নম্বৰটো চাওঁ, 4 নম্বৰ 94335 আৰু 82, 94335 divided by 82, এইটোৱে আছিলে ইয়াতে 82। তেনেহ'লে আমি এতিয়া কি কৰিব লাগে, 82ৰে হৰণ কৰিব লাগে। কি পাম, 94335, 94ক লওঁ, যদি মানে জোৰা কৰি যদি আহোঁ, আমি ইয়াৰ পৰা দুটা কৰিলোঁ, এইটো দুটা কৰিলোঁ, এটা ৰৈ গ'ল, তেনেহ'লে আমি ইয়াৰে তিনিওটা নিব লাগিব নে নাই, তিনিওটা নিব লাগিল নে, তিনিওটা নিব লাগিলে 82ৰে হৰণ কৰিব লাগিলে তিনিওটাক কৰিব লাগিব, 943ক কৰিব লাগিব, তো সেইটোৰ কাৰণে আমাৰ গণ্ডগোলটো লাগিছে। তেনেহ'লে ইয়াতে যদি চাওঁ, 8 7 গুণে 56, 8 9 গুণ 72, 8 10 গুণে 80, 82ৰ লগত যদি 10 কৰোঁ তেতিয়াহ'লে 820 হে পাম। ইয়াতে যদি 11 কৰি দিওঁ, 11 কৰি দিলে 82ৰ লগত যদি 11 কৰোঁ, 2 0 1 9, কিমান পাম, 82ৰ লগত 11 পূৰণ কৰিলে 902 পাম। 902, তেতিয়াহ'লে আমি এইটো ল'ব পাৰোঁ। আৰু ল'ব পাৰোঁ, 82 11 গুণে 902, তেতিয়াহ'লে আমাৰ ইয়াতে কি নামিব, 1, এইটো নামিব 4, তাৰপিছত 35 নামি আহিব, তেনেহ'লে 4135, তো 4135ক আমি আৰু কিমান বাৰ দিব পাৰোঁ, এইটো যদি চাওঁ, 8 4 গুণে 32, 8 5 গুণে 40, 5 বাৰ যদি দিব পাৰোঁ, 5 বাৰ, 8 5 গুণে 40, 5 2 10 শূন্য, হাত থাকিল 1, 5 2 10 শূন্য, হাত থাকিল 1, 8 5 40 একে 41, এই শূন্যটো ইয়াতে বহিব, শূন্যটো যদি ইয়াতে বহে তেতিয়াহ'লে মই ইয়াতে কি কৰিব পাৰোঁ, যদি ইয়াতে এটা শূন্য দিওঁ, ইয়াতে এটা শূন্য দিব পাৰিম, হয়নে, হৈ গ'ল। তেতিয়াহ'লে ইয়াতে কি নামিব, 35 নামিব,
35 নামিলে এতেকে এর মান আমি কিমান পালো 1150 নহয় এটো এর মান আছিলে 94335 94335 তাৰপিছত বিৰ মান আছিলে 82 কিউৰ মান আছিলে 1150 আৰু আৰৰ মান আমি কি পালো 35 এইটো শূন্য যদি ইয়াতো দিব পাৰো আমি ইয়াতেও দিব পাৰো ঠিক আছে এইটোৱে এতিয়া আমি যদি ক্যালকুলেটৰ মাৰি চাও ক্যালকুলেটৰ এটোৰ কাৰণে আমাক লাগে নে 1150 into 82 plus 35 কিমান আহিব 94335 আহিছে নে আহি গৈছে তো এইটোৱে ইয়াতে প্ৰমাণ কৰিবৰ কাৰণে লোৱা হৈছে হ'ব বাকিখিনি তোমালোকে অলপ চেষ্টা কৰিবা মই 5 আৰু 6 টো এৰি দিও নেকি আৰু 6 টো কৰিব পাৰি 5 পটজ আছে কৰিয়ে দিও 5 নম্বৰত কি কোৱা আছে মানে 635 1000 দি কৰিছে 63543 63543 divided by মানে হৰণ 1000 তেনেহলে 63543 1000 ৰে কৰা কিমান পাবা চোৱা ইয়াতে 63000 আছে হয়নে তেনেহলে তুমি 63 বাৰ দিয়া 63 বাৰ দিলে 63 1 গুণে 63 আৰু 1000 হৈ গল কিমান আহিব 543 কি নামিব এতেকে এর মান কিমান পালা 63543 এটো দিয়াই আছিলে বিৰ মান 1000 দিয়াই আছিলে কিউৰ মান ওলাইছো আমি হয়নে কিউৰ মান 63 ওলাইছো তাৰপিছত আৰৰ মান 543 তে 6 নম্বৰত কি কোৱা আছে 54717 54717 হৰণ 250 মাৰিছে ইয়াতে আমি এতিয়া কি কৰিব পাৰো 250 ৰে এটো কৰিব লাগে ওকে 4717 ইয়াক যদি আমি কৰো 250 ৰে ওকে 250 ৰে আমি যদি সিধাকে যাও সব প্ৰথমতে আমি যদি দুটাক লও না যাব ন এই দুটাক তো না যায় তো তিনিটাক নিব লাগিল তিনিটাক নিব লাগিলে কিমান বাৰ যাব দুইবাৰ 250 দুগুণে 500 হল এইখিনি হৈছে ইয়াতে কিমান আহিব 47 নামি আহিল 1 নামি আহিলে ইয়াতে কিমান যাব একবাৰ যাব দুইবাৰ না যায় তো একবাৰ গলে 250 এই হ'ব ইয়াতে নামিব কিমান 1 এটো 2 এটো 2 221 ইয়াতে নামিব 7 তো 2000 আহিল নে 8 বাৰ যদি দিও 8 বাৰ যদি 8 শূন্য গুণে 0 8 5 40 শূন্য হাতে গেল 4 8 2 16 16 4 20 কিমান নামিল 217 নামিল ওকে আমি এতিয়া এটো পূৰণ কৰি চাও 218 পূৰণ 250 যোগ 217 54717 পাইছো এইটোৱে হ'ব ইয়াৰে উত্তৰ তেনেহলে আমি ইয়াতে কি লিখিব পাৰো এতিয়া একে এর মান কিমান আছে 54717 বিৰ মান আছে 250 কিউৰ মান পালো 218 আৰু আৰৰ মান পাইছো 217 হৈ গল এখিনি আমাৰ ইয়াতে 7 নম্বৰ চেজ হল 8 9 10 11 হয়নে আমি এটা অন্য ভিডিঅ' আলোচনা কৰিম তো আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ